ক কিবা এটা ক নমস্কাৰ ক অনুভৱ ক ভিডিঅ' হৈ আছে এছাই লগতে ফটো ডিভিজন যিখিনি আছে গোটেইখিনি আমাৰ আজি ফটো ছেশ্যন চলিব নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ বৰ্তমান আছোঁ নগাঁও পুলিচ জাপত আৰু আমাৰ যি যোৱা আগৰ ভিডিঅ'টো যিসকলে চাইছে গম পাইছে কামাণ্ডো বেটেলিয়ন যিসকল আছিলে তেওঁলোকক বৰ্তমান ট্ৰেইনিং চেণ্টাৰলৈ নিয়া হোৱা নাই আৰু বিভিন্ন ধৰণৰ কাম কাগজ পাতি কামৰ লগতে যিকোনো কামবিলাক পুৰা হৈ আছে মানে ডকুমেণ্টছৰ কামৰ লগতে আৰু বিভিন্ন ধৰণৰ কাম কৰা হৈছে আজি মাতিছে আমাক ফটো উঠাবলৈ কাৰণে আমাৰ যিখিনি গ্ৰুপ এটা আছে আমাৰ ফ'ৰ্থ কামাণ্ডো যিখিনি আছিলে তেওঁলোকৰ আজি ফটো ল'ব তো আজি ফটো ছেশ্যনটো চলিব এতিয়া তো ভিডিঅ'টো আপোনালোকে সকলোকে চাই যাব মই ভিডিঅ'টো দেখিবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে গম পাইছে 1 নৱেম্বৰ দিনাখন আমাৰ সকলো কামাণ্ডো বেটেলিয়নৰ লগতে ABUB যিখিনি পোষ্ট আছিল সকলোৰে জইনিং আছিলে কিন্তু ABUBখিনি তেওঁলোকক 3 তাৰিখে লৈ যোৱা হ'ল কিন্তু আমাৰ কামাণ্ডোখিনিৰ কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে য'ত ট্ৰেইনিং চেণ্টাৰ চিলেকশ্যন কৰোৱা হোৱা নাছিল বা বিভিন্ন ধৰণৰ কাম বাকী আছিল সেইবোৰৰ কাৰণে আমাক ইয়াতে যিখিনি কাম কৰিবলগীয়া আছিল যি ডকুমেণ্ট জমা দিয়া যিখিনি টেকনিকেলি কাম আছিল সেইখিনি গোটেইখিনি ইয়াতে কৰোৱা হৈছে সেইকাৰণে প্ৰতিদিনে আমি ঘৰৰ পৰা আহি পুলিচ জাপত আহি আমাৰ নিজৰ কামবিলাক কৰিবলগীয়া হৈছিল বাকী বেলেগ বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকক নিজৰ পুলিচ জাপত মাতি আনি তাতে থকাৰ ব্যৱস্থা কৰি দিছে আৰু আমাৰ নগাঁৱত যিহেতু কেণ্ডিডেট বেছি আৰু থাকিবলৈ সুবিধাটো অলপ নাই কাৰণে আমি ঘৰৰ পৰা আপডাউন কৰিব লাগে যিহেতু আমাৰ 1 তাৰিখে জইনিং হৈ গৈছে সেই মৰ্মে 8টা বজাত ৰিপৰ্টিং কৰি আৰু 4টা বজালৈকে থাকি আকৌ 4টা বজাত ঘৰত গৈ পেলাই আৰু পিছদিনাখন তেনেকৈয়ে আপডাউন কৰি আছোঁ আৰু তেনেকৈয়ে আমি গোটেই দিনটো পাৰ কৰি এনেকৈ থাকোঁ এতিয়া ফাইনেলি টাইম ওচৰ চাপি আহি আছে কিন্তু ডেটটো আমাক ইমান ভালকৈ কোৱা নাই যে কেতিয়া ট্ৰেইনিঙত যাব লাগিব কেতিয়া ট্ৰেইনিং ষ্টাৰ্ট হ'ব তথাপিও ছাৰজনক মই ভালকৈ সুধিলোঁ যে ছাৰে কৈছিল যে 14ৰ পৰা 15 তাৰিখৰ ভিতৰত এটা এক্সপেক্ট কৰিব পাৰি যে ট্ৰেইনিং চেণ্টাৰ যাব ক কিবা এটা ক নমস্কাৰ কামাণ্ডো ক'ত যাব তুমি কামাণ্ডো ক'ত কামাণ্ডো কোৱা অনুভৱ কোৱা ট্ৰেইনিঙৰ কাৰণে সাজু আছেনে নাই হৈ আছে লাহে লাহে এতিয়া আমাক কোৱা এতিয়া ফটো ছেশ্যন চলিব আৰু ওলাই আছে দেখাই দিয়া তুমি অলপ মোকো মানে ৰুম দি পেলাই দেখাই দিয়া ড্ৰোন দি দিব বৰ্তমান ফটো ছেশ্যন চলিব এতিয়া এছাই লগতে ফটো ডিভিজন যিখিনি আছে গোটেইখিনি আমাৰ আজি ফটো ছেশ্যন চলিব তো এমন ভেবল নাই মানে আজি আছিল ফটো ছেশ্যন কা অনুভৱ ক ভিডিঅ' হৈ আছে দে বঢ়িয়া চব ফটো ছেশ্যন চলি আছে যদিহে ভিডিঅ'টো সকলোকে চাইছে সকলোকে ধন্যবাদ আৰু যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ছাপৰ্টবোৰ এনেদৰে দি যাব ধন্যবাদ